কাটি পেলাই দিছে আপোনালোকে ভিডিঅ'টো কাটি দিছে এইটো চাইথানটো যিমান পাৰে আদাম আৰু ঈশ্বৰৰ নিয়মবিলাক ঈশ্বৰৰ আইডিয়াবিলাক ঈশ্বৰৰ প্লানবিলাক ধ্বংস কৰিবলৈ এতিয়ালৈকে মন আছে তাৰ কাৰণে ক'ত কাৰ ফেমিলিটো মই ধ্বংস কৰিব পাৰিব কাক মই নিজৰ লগত লৈ যাব পাৰিব ইটোহে চাই থাকি আছে তাৰ কাৰণে কি হৈ গ'ল ঈশ্বৰটো জানে মানুহ জাতিবিলাক পাপত পৰি গ'ল তাৰ কাৰণে ইনতে কি হৈছে চিৰকলত ইনতে শাস্তি থাকিব লাগিব তাৰ কাৰণে ঈশ্বৰে যোজনা বনাইছে যেতিয়া ইনতে পাপত পৰি গ'ল এই সময়তে ইনতে যোজনা বনাই পেলাই ঈশ্বৰটো প্ৰফেচি কৰি দিছে মানুহ আছে শয়তান আছে আৰু সব সৃষ্টিবিলাক আছিলে এই সময়তে ঈশ্বৰটো ইনতৰ পৰা প্ৰফেচি কৰি দিছে আহা দিনত এই স্ত্ৰীৰ পৰা একজন ল'ৰা জন্ম হ'ব আৰু তাৰ ফেমিলি তাৰ পৰিয়ালটো শয়তানৰ পৰিয়ালটো ধ্বংস কৰিব কৈ পেলাই ঈশ্বৰটো প্ৰফেচি কৰি থৈ গ'ল চাওক ইটোহে যীশু খ্ৰীষ্টৰ জন্মৰ কাহিনী ইটোহে আমি বুজিব লাগে আৰু আমি ইয়াৰ পৰা আমি সব যিমান এতিয়া ইয়াৰ লগে আমি জেনেচিছ 3ত আমি দেখিব পাৰিব বেলেগত আমি যাব নোৱাৰে কিমানজন এইটোতো জেনেচিছ আদি পুস্তক কিতাপটো কোনে কিমান মানুহবিলাক শেষ হৈ গ'ল খ্ৰীষ্টান মানুহবিলাক কিমান মানুহবিলাক শেষ হৈ গ'ল পঢ়াটো কিমান মানুহ শেষ হৈ গ'ল শেষ হোৱা নাই নেকি পঢ়া নাই নেকি আদি পুস্তক কিতাপ পঢ়িলে 50% অফ বাইবেল আপুনি শেষ হৈ গ'ল 50% অফ বাইবেল আধা কিমান কাহিনী আছে এইটো যে শেষ হ'ল আদি পুস্তক পঢ়িলে চাওক আমি ইয়াতে দেখিব পাৰিছে সব বিলাক আমি দেখিব পাৰিছে যেতিয়া মানুহ জাতিবিলাক ঈশ্বৰৰ লগত আছে যি ঈশ্বৰ কথা কয় সেইবিলাক কয় আৰু যি কথা কৈছে ঈশ্বৰটো আকৌ কথাটো লৈ নাহিব এইটো সঁচা কথা কিন্তু ঈশ্বৰ এতিয়ালৈকে মাত দিয়ে নিজৰ মানুহবিলাক লগত মাত দিয়ে মই বহুত ঈশ্বৰৰ মাতবিলাক মই শুনিছো মই ভাবো আপোনালোকৰ মাজতে ঈশ্বৰটো মাত দিব ঈশ্বৰটো মাতটো এতিয়ালৈকে মাতি থাকে হ'লে ঈশ্বৰটো যি কথা আগত দিছিলে তাৰ ওপৰত আকৌ বেলেগ কথা নিদিব ঈশ্বৰটো এতিয়া মাত দিলে বা ঈশ্বৰটো কথা দিলে বা ঈশ্বৰটো প্ৰফেচি দিলে সেই বাইবেলৰ লিংক দি পেলাইহে আমাৰ ওপৰত প্ৰফেচিও আহিব মাতবিলাকো আহিব হ'লে আমি চাম ইয়াতে যীশু খ্ৰীষ্ট জন্ম হোৱাটো আমি দেখিব পাৰিছো ইয়াতে আহি আছে যীশু খ্ৰীষ্টটো আহি আছে মানুহ জাতিবিলাকৰ পাপৰ কাৰণে জন্ম হ'বলৈ আছে কৈ পেলাই আমি ইয়াতে বাইবেলতে আমি আদি পুস্তক 3:15 আমি দেখিব পাৰিছে আৰু কি হৈছে ইয়াতে ঈশ্বৰটো কিমান যোজনা আছে সেইবিলাকটো দেখি থৈ যীশু খ্ৰীষ্ট মৰাবিলাকো আমি ইয়াতে দেখিব পাৰোঁ ইয়াতে যিমান পৃথিৱীৰ হ'বলৈ আছিলে ঈশ্বৰটো ইনতৰ কাৰণে শুনাই থৈ গ'ল যিমান বাইবেলৰ কাহিনীবিলাক ক'বলৈ আছে ঈশ্বৰ ইনতে শুনাই থৈ গ'ল কেনেকা ঈশ্বৰৰ পৰিয়ালটো বনাব লাগে ইনতে কৈ থৈ গ'ল চাওক আমি ইয়াতে চাওঁ আৰু ঈশ্বৰটো ইনতে জানে আৰু ইনতে নিজৰ পাপৰ পৰা ওলাই আহিবলৈ ইনতে নোৱাৰিব ঈশ্বৰ এইটোতো জানে নিজৰ পাপৰ পৰা ওলাই দি আহিব নোৱাৰিব তাৰ কাৰণে ঈশ্বৰটো জানে তাৰ কাৰণে কি হৈছে নিজে ঈশ্বৰটো বলিদান দিয়াটো ইয়াতে শিকি থৈ গ'ল বলিদান দিয়াটো এতিয়ালৈকে আমি মানুহবিলাকৰ বলিদান দিয়াবিলাক আমি দেখিব পাৰে ট্ৰাইবাল হওক জেনেৰেল জাতি হওক ইণ্ডিয়ান মানুহ হওক আফ্ৰিকান মানুহ হওক যিমান ইউৰোপৰ মানুহ হওক যিমান ইউএছৰ মানুহ হওক এতিয়ালৈকে জীৱ জন্তুবিলাক বলিদান দিয়াটো আমি দেখিব পাৰিব আপোনালোকে বলিদান দিয়ে না নিদিয়ে দিয়ে না কিয় কাৰণে মিচিং মানুহবিলাক কিয় কাৰণে বলি দিয়ে বলিটো কিয় কাৰণে দিয়ে ক'ব পাৰিব নেকি মিচিং মানুহবিলাক কিয় কাৰণে বলি দিব পাৰিব
পাপৰ কাৰণে পাপৰ কাৰণে পাপ মোহন হবৰ কাৰণে মানে গাঁৱৰ যি হওক বলি না পাপৰ পৰা পাছ ঈশ্বৰ জানে ঈশ্বৰটো জানে পাপ মানুহ জাতিবিলাক নিজৰ পাপৰ পৰা ওলাই আহিবৰ কাৰণে তাতে নোৱাৰিব তাৰ কাৰণে কি হৈছিলে আমি ইয়াতে দেখিব পাৰিব ইয়াতে আমি দেখিব পাৰিব 3 অধ্যায়ত আমি দেখিব পাৰিব ঈশ্বৰটো কি হৈছিলে নিজে আহি পেলাই মানুহ জাতিবিলাকক শিক্ষা দিছে তহঁতে এতিয়াতো পাপত পৰি গ'ল তহঁতে নিজৰ পাপৰ পৰা ওলাই আহিবৰ কাৰণে তহঁতে কিবা কৰিব লাগিব তহঁতে ইটো নকৰিলে তহঁতে নিজৰ পাপটো ক্ষমা কৰা নহ'ব তাৰ কাৰণে তহঁতে নিজে পাপৰ ক্ষমা পাবৰ কাৰণে তহঁতে সেই কামবিলাক কৰিব লাগিব কৈ পেলাই ঈশ্বৰটো মানুহ জাতিবিলাকৰ কাৰণে শিকাই থৈ যোৱাটো কি হৈছে ইয়াতে বা আমি দেখিব পাৰিব চবটো পঢ়া নাই দেই মই কোনোবাহে আমি পঢ়ি আছে 3 অধ্যায় 21 এনেকুৱা লিখা আছে also for Adam and Eve wife Lord God made tunic skin and clothed them ইহঁতে কি হৈছিলে যেতিয়া ঈশ্বৰ ইহঁতক ভিজিট কৰাৰ সময়ত কি হৈছিলে আমিতো একদম নাংগা আছে তাৰ কাৰণে কি হৈছিলে ইহঁতে নিজকে খাবাৰ কৰিবৰ কাৰণে পাতবিলাক একদম জৰি পেলাই ইহঁতে নিজকে নিজৰ ভৰিটো খাবাৰ কৰিছিলে খাবাৰ কৰিলেও কিন্তু কিমান দিন থাকিব ভাৱটো এনেকাই আপুনি যিমান লুকাই থাকিবলৈ ভাবিলেও ভাৱটো আপুনি লুকাব নোৱাৰে যিমান আপুনি ভাল মানুহ নিচিনা দেখাই দিলেও আপুনি নিজৰ ভাৱটো লুকাব নোৱাৰিব কেতিয়াবা ওলাব আদাম আৰু ঈভ এইটো গছৰ পাতবিলাক নিজে বনাই পেলাই নিজকে খাবাৰ কৰিছিলে হ'লেও সেইবিলাক পাৰ্মানেণ্ট নহয় যিমান আপুনি ভাল মানুহ হৈ পেলাই আপোনাৰ নিজৰ পাপটো লুকাবলৈ চেষ্টা কৰিলে ট্ৰাই কৰিলে কেতিয়াও সেইটো পাপটো লুকাব নোৱাৰিব আমি বেলেগ জাতিবিলাকক আমি বেলেগ ধৰ্মৰ মানুহবিলাকক কোৱা নাই মই খ্ৰীষ্টান মানুহবিলাকক কৈ আছো আপুনি কিমান লুকাই পাপ কৰিলেও ঈশ্বৰৰ ওচৰত আমি পাপটো লুকাব নোৱাৰিব কেতিয়াবা ওলাব ভালটো এনেকা কোৱা আছে একদিন মই যোনটো ঈশ্বৰৰ বাক্য আপোনাৰ ওচৰত আহি আছে সেই বাক্য দ্বাৰা যীশু খ্ৰীষ্ট আপোনালোকৰ লুকাই থকা পাপবিলাক বিচাৰ কৰিব কৈ পেলাইহে লেখা আছে এটা ৰোমিও 2 অধ্যায় 16 পদত লেখা আছে in the days when God will judge the secret of men by Jesus Christ according to gospel যিমান আমাৰ অন্তৰত লুকাই ভাবি থাকি আছে বিয়াবিলাক আমি লুকাই ভাবি থাকি আছে সেইবিলাক আমি ভাবে এই মোৰ ৱাইফটো নেদেখে এই মোৰ ল'ৰাবিলাকো নেদেখে ভাবিব পাৰে হ'লেও ভাল লিখা আছে এই আমাৰ অন্তৰত লুকাই পেলাই বিয়া ভাৱনাবিলাকক একবাৰ ঈশ্বৰটো বিচাৰ কৰিব পাৰে আপুনি ইনকাৰ কৰিব নোৱাৰিব মই সেইবিলাকটো নাছিলে দেই ক'ব নোৱাৰিব ঈশ্বৰে এক বিচাৰত লৈ চাওক এতিয়া আদাম আৰু ঈভটো মানুহ জাতি হৈ গ'ল জীৱিত আছে ইহঁতে তেজ আছে ইহঁতে মাংস আছে তাৰ কাৰণে এই পাপত পুৰি যোৱা মানুহবিলাকে ঈশ্বৰৰ ওচৰত আহিব নোৱাৰে তাৰ কাৰণে ঈশ্বৰটো ইহঁতৰ কাৰণে যোজনা বনাই দিছে ইহঁতৰ কাৰণে এটা আইডিয়া এটা অপশ্যন হৈ গ'ল এইটোতে কি আছিলে এইটো আদাম আৰু ঈভটো কি হৈছিলে ইহঁতে কি কাপোৰ নাই ইহঁতে নাংগা আছিলে হ'লেও ইয়াতে কি লিখা আছে ঈশ্বৰ নিজে জীৱ জন্তুৰ স্কিনটো ইহঁত লৈ আহি পেলাই ইহঁতক কি কৰি দিছে বোলে পিন্ধাই দিছে এনেকাহে বাইবেলত লেখা এইটো মাত্ৰ বাইবেলত লেখা এইটোতো ঈশ্বৰটো এনেকা সব ঈশ্বৰ আদাম আৰু ঈভৰ কাৰণে যিমান প্ৰচাৰ কৰিছে সেইবিলাক লিখিলে সেইটোতো বাইবেলটো আমি বুকি ওলাই লৈ গ'লেও আমি ইমান কিতাপ হ'ব তাৰ কাৰণে ইয়াতে আমাৰ কাৰণে